ছয়মাহ মই আহি থাকিম আৰু শৃংখল মোৰ ভাই এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে। চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম। 6 মাহ মই আহি থাকিম। মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব এইটোৰ কাৰণে। আৰু শৃংখল মোৰ ভাই, আগে মোৰ চিনাকি নাছিল, এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে। আমি সেইটো যে পাব লাগে সেই সন্মান ইজ্জতটো আমি পাইছোঁ। আৰু এটাই মেছেজ পাইছোঁ যে হিন্দু না মুছলমান এক খুদাৰ সন্তান, সেই মেছেজটো আমি পাই গৈ আছোঁ। আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানুহৰ জাতিৰ সেৱা কৰিব লাগে, তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য। এইটো কাৰণে আমি ঘূৰি আছো। আপোনালোকে দোৱা কৰিব। এইটো পলিটিচিয়ানসকলে এইটোত জহৰ ডালাত চেষ্টা কৰিব, আল্লাহ আমাক বাচাই কৰিম। একেলগে মিলি কাম কৰিম। আমি জাতীয়তাবাদী মানুহ। আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও AUDF-ক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই, তেওঁ আহিছে জনতাক সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ, মানে BJP কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত UDF-ৰ কেণ্ডিডেট জিকিব নিদিওঁ। কিন্তু তেওঁ তাৰপিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব। আহিছে, আমি কিছুমান সাহায্যৰ কথা পাতিছোঁ আৰু আমি আমাৰ স্থিতিবোৰ স্পষ্ট কৰিছোঁ। আমি জাতীয়তাবাদী মানুহ আৰু এই স্থিতিখিনি আমাৰ স্পষ্ট। আৰু অনাগত দিনত তেখেতে যিখিনি শিৱসাগৰৰ কাৰণে বা বানপীড়িত মানুহখিনিৰ কাৰণে কৰিছে, সময় আৰু ইতিহাসে সেইখিনি হিচাপ ল'ব। আৰু সময় ইতিহাসে যি লিখিব সেই কথাখিনিয়েই ইতিহাসৰ পাতত খোদিত থাকিব। মই সেইকাৰণে কৈছোঁ যে আপুনি যিখিনি কৰিবলৈ আহিছে প্ৰকৃতাৰ্থত কৰি দেখুৱাওক, আৰু তেখেতে আমাক কৰাৰ আশ্বাস দিছে। আমি অলপ টিংপাত খুজিছোঁ, এতিয়া দিয়ে নিদিয়ে, কিন্তু তেওঁ দিম বুলি কমিটমেণ্ট কৰিছে। আমি আশা ৰাখিছোঁ দিব বুলি। সেইকাৰণেতো আমি বিল আছিতে না। আৰু আমাৰ কেতিয়াবা কয় গুণ্ডা, কেতিয়াবা কয় ডকাইত, কেতিয়াবা কয় চান্দাজীৱী, তাৰ মাজত যিটো সত্তা, আমাৰ নীলিম পতাকা সদায় উৰি থাকিব। আৰু বিল আছিতে না এই যিটো শক্তি, সেই শক্তিটো কোনো ৰুধিব নোৱাৰে। চিন্তা কৰিব নালাগে। আমাৰ যুঁজাৰ চিন্তাটো কৰা এৰি দিয়ক।